নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বেংক অফ বৰোদাৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ 4000 পদ মুকলি হৈছে। ইয়াত অন্তিম তাৰিখ আপোনালোকৰ 11/3/2025লৈকে থাকিব। সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা আপোনালোকে ভালদৰে গম পাব। ইয়াত ল'ৰা ছোৱালী সকলোৱে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা ৰাখিলোঁ। ব'লক তেতিয়াহ'লে আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হ'ল সেইটো নটিফিকেশ্যন যিটো আপোনালোকৰ 19/2/2025 তাৰিখৰ পৰা আৰু 11/3/2025 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰচেছটো চলিব। ইয়াত আপোনালোকৰ বৰ্তমান ষ্টাৰ্ট হ'বই এইকেইদিনতে। আপোনালোকে চাব পাৰে। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে ইয়াৰ নটিফিকেশ্যনটো পাই যাব, আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব। তাত আপোনালোকে গৈ পেলাই এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত যিটো মিনিমাম বয়সৰ সময়সীমা 20ৰ পৰা আপোনালোকৰ 28 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে গ্ৰেজুৱেটসকলে সেই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ট্ৰেইনিঙৰ ডিউৰেশ্যন অফ ট্ৰেইনিং আপোনালোকৰ 12 মাহ ট্ৰেইনিং হ'ব। ইয়াত আপোনালোকৰ প্ৰত্যেকখন ষ্টেটৰ কাৰণে ইয়াত পদ আছে। আমাৰ অসমৰ কাৰণেও ঠিক তেনেদৰে পদ আছে। আপোনালোকৰ কিমান পদ আছে গোটেইখিনি কথা আপোনালোকে এই নটিফিকেশ্যনটো চালেই গম পাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছএপৰ টেলিগ্ৰাম গ্ৰুপ ভিজিট কৰিলে আপোনালোকে তাতেই নটিফিকেশ্যনটো মই অলপ দেৰি পিছতে শ্বেয়াৰ কৰি দিম। আপোনালোকে তাত গ'লে পাই যাব। আপোনালোকে গৈ বৰ্তমান জইন হৈ লওক আমাৰ হোৱাটছএপৰ টেলিগ্ৰাম গ্ৰুপত। ইয়াত আপোনালোকে গোটেইখন ষ্টেটৰ কাৰণে ক'ত কিমানটা পদ আছে গোটেইখিনি গম পাব। আৰু আপোনালোকৰ ইয়াত চিডুল কাষ্ট আৰু চিডুল ট্ৰাইবৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আদাৰ যিখিনি বেকৱাৰ্ড কাষ্ট যেনে নন ক্ৰিমি লেয়াৰ বা OBC সকলে 3 বছৰ পাব। আৰু PWD আনৰিজাৰ্ভ EWS সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু গোটেইখিনি কথা আপোনালোকে বিতংকে আৰু ক্লিয়াৰলি জানিবৰ কাৰণে কি ডকুমেণ্ট দিব লাগিব গোটেইখিনি আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল আপোনালোকে য'ত আপোনালোকে কমফৰ্টেবল হয় তাত জইন হৈ লওক। তাতে মই PDFটো শ্বেয়াৰ কৰি আছোঁ। আৰু লগত আপোনালোকৰ কি ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ডৰ আপোনালোকৰ স্কেন কপি লাগিব, পান কাৰ্ডৰ স্কেন কপি লাগিব, ভেলিড ইমেইল ID লাগিব, মোবাইল নাম্বাৰ লাগিব, পাছপৰ্ট চাইজৰ ফটো কপি লাগিব, আৰু 10ৰ মাৰ্কশ্বিট, 12ৰ মাৰ্কশ্বিট আৰু ডিগ্ৰীৰ মাৰ্কশ্বিট বা প্ৰভিজনেল চাৰ্টিফিকেট হ'লেও চলিব। লগতে আপোনালোকৰ বেংক পাছবুক লাগিব আৰু আপোনালোকৰ ছিগনেচাৰ লাগিব, যিখিনি আপোনালোকৰ 1 KB আৰু PDF আৰু JPG ফাইলত আপোনালোকে ক্ৰিয়েট কৰি দিব পাৰে। ইয়াৰ লগতে ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, প্ৰথমতে হ'ব আপোনালোকৰ অনলাইন এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন, টেষ্ট অফ লোকেল লেংগুৱেজ অফ দ্য ষ্টেট। আপুনি যিখন ষ্টেটৰ হৈ এপ্লাই কৰে তাৰ লোকেল লেংগুৱেজ যিকেইটা হয় সেইকেইটাৰ ওপৰত আপোনালোকৰ টেষ্ট হ'ব। তেনেদৰে আপোনালোকৰ এই 3টা প্ৰচিডিউৰৰ থ্ৰুৱেদি আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো হ'ব। ইয়াত আপোনালোকৰ এক্সাম জেনেৰেল ইংলিছ, আপোনালোকৰ ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন, 25 মাৰ্ক। তাৰপিছত কম্পেৰেটিভ এণ্ড কোৱান্টিটিভ এণ্ড যিটো ৰিজনিং আপোনালোকৰ তাত আপোনালোকৰ 25টা কুৱেশ্যন, 25 মাৰ্ক। কম্পিউটাৰ নলেজৰ ওপৰত 25টা কুৱেশ্যন, 25 মাৰ্ক। জেনেৰেল ইংলিছৰ ওপৰত 25টা কুৱেশ্যন, 25 মাৰ্ক। টোটেল আপোনালোকৰ কুৱেশ্যন 100টা কুৱেশ্যন আহিব, 100 মাৰ্ক থাকিব, আৰু সময় থাকিব আপোনালোকৰ 60 মিনিট। আৰু আপোনালোকে পৰীক্ষাটো ইংলিছ আৰু হিন্দী লেংগুৱেজত দিব পাৰিব। লগতে ইয়াত এটা ডাঙৰ কথা এটা মেনশ্যন কৰি দিছে যে দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্ক ফৰ দ্য ৰং এনচাৰ অফ দ্য অবজেক্টিভ টেষ্ট। ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। সৰ্বসাধাৰণতে বেংকৰ পৰীক্ষাত নিগেটিভ মাৰ্কিংটো থাকে, আৰু ইয়াত এই পৰীক্ষাটো নাই। আৰু ইয়াত আপোনালোকে চাব পাৰে যে কোনখন ষ্টেটৰ কোনকেইটা লেংগুৱেজ আপোনালোকৰ ওপৰত আপোনালোকে সুধিব পাৰে। আমাৰ অসমৰ কাৰণে আছামিজ, বেংগলী আৰু বড়ো এই 3টা লেংগুৱেজ মেইনলি আপোনালোকৰ সুধিব। এই 3টা লেংগুৱেজৰ ওপৰত আপোনালোকে কৰিব পাৰে। আৰু এই পদকেইটা কি হয়, এই পদকেইটা আপোনালোকৰ এপেণ্ডিক্সৰ ভেকেঞ্চি হয়। ইয়াত মেইন আপোনালোকৰ জব প্ৰফাইলত আপোনালোকৰ লিখি দিছে যে আপোনালোকৰ ইয়াত আপুনি গোটেইটো পঢ়ি চাব পাৰে। ইয়াত লিখিছে যে যিজন আপোনালোকে যিখিনি এতিয়া এপইণ্টমেণ্ট হ'ব এপেণ্ডিক্স পোষ্টৰ থ্ৰুৱেদি বা চিলেকশ্যন হ'লে তেওঁলোকক এমপ্লয়ী হিচাপে গণ্য কৰা নাযাব, তেওঁলোকক ট্ৰেইনাৰ হিচাপেহে গণ্য কৰা যাব। আৰু বেংক অফ বৰোদাৰ বা এমপ্লয়ী হিচাপে যিখিনি বেনিফিট পায় সেই বেনিফিটখিনি আপোনালোকে ট্ৰেইনাৰ হিচাপে আপোনালোকে সেইখিনি নাপাব। সেইটো কথা ইয়াত জব প্ৰফাইলত ক্লিয়াৰলি মেনশ্যন কৰি দিছে। আপোনালোকে এইখিনি নটিফিকেশ্যনটো পঢ়িলে আপোনালোকে গম পাব। মই দি দিম ইয়াৰ লিংকটো, আপোনালোকে এবাৰ চাই ল'ব। তাতে এইখিনি কথা লিখা আছে। আৰু আপোনালোকৰ দৰমহাটো বিশেষকৈ কিমান হ'ব সেইটো চবেই জানিব বিচাৰে। মেট্ৰ' বা আৰ্বেন ব্ৰাঞ্চ যদি হয়, মানে আপুনি যিটো ব্ৰাঞ্চত কাম কৰিব সেইটো যদি মেট্ৰ' বা আৰ্বেনত এৰিয়াত পৰে তেতিয়াহ'লে আপোনালোকৰ 15,000 টকা পাৰ মান্থ আপোনালোকে চেলেৰি পাব। যদিহে ৰুৰেল আৰু ছেমি ৰুৰেলত পৰে তেতিয়াহ'লে আপোনালোকে 12,000 টকা আপোনালোকে দৰমহা হিচাপে পাব।
আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব নেকি মেইন কথা সেইটো হয় আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব যিটো আপোনালোকৰ পাৰ্চনেল উইথ আপোনালোকৰ যিখন PWD কেণ্ডিডেট থাকে তেওঁলোকে 400 টকা প্লাছ GST পে'মেণ্ট কৰিব লাগিব চিডুল কাষ্ট চিডুল ট্ৰাইবসকলে 600 টকা প্লাছ GST পে'মেণ্ট কৰিব লাগিব জেনেৰেল EWS আৰু OBC সকলৰ কাৰণে 800 টকা প্লাছ GST আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু গোটেই নটিফিকেশ্যনটো আপোনালোকে চাবলৈ মই যেটো কি ক'লো WhatsApp আৰু Telegram-ত জয়েন হৈ লওক যিসকলে আমাৰ চেনেলটো বৰ্তমান সাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ যে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে আমি যেটোৱে এনেকুৱা ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যনবোৰ দিওঁ আপোনালোকে অতি সহজতে জব ৰিলেটেড নটিফিকেশ্যনসমূহ পাই যায় ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আমাৰ যি WhatsApp আৰু Telegram গ্ৰুপৰ লিংক দিয়া আছে তাত গ'লে জয়েন হৈ ল'লে কি হ'ব আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকিব মই এই গোটেই PDFটোৱে শ্বেয়াৰ কৰি দিম ইয়াত আৰু আপোনালোকৰ নটিফিকেশ্যনটো বহুত পেজৰ হয় তাত আপোনালোকৰ কোনখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব বা কেনেকুৱা ষ্ট্ৰাকচাৰত আপোনালোকে এপ্লাইটো কৰিব পাৰিব সেইখিনি কথা ক্লিয়াৰলি দিয়া আছে আপোনালোকে নিজে এবাৰ ভিজিট কৰি চাই লওক মই সেইটো কাৰণে কৈছোঁ এপ্লাই কৰাৰ আগত আকৌ বাৰম্বাৰ কৈ দিছোঁ যে 11/3 আপোনালোকৰ লাষ্ট ডেট হয় আৰু আপোনালোকৰ ষ্টাৰ্টিং 19 ফেব্ৰুৱাৰীৰ পৰা হ'ব আৰু 11 মাৰ্চলৈকে আপোনালোকৰ থাকিব আপোনালোকে এপ্লাই কৰিব পাৰিব এই সময়ছোৱাৰ ভিতৰত আপোনালোকে আমাৰ ভিডিঅ'টো যেটোকে শেষলৈকে চাইছে যিসকলে তেওঁলোকলে এইটোৱে অনুৰোধ তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে অলপ চেট কৰি দিয়ে যাতে আমি যেতিয়া আপোনালোকলে ভিডিঅ' আপলোড কৰোঁ জব ৰিলেটেড নটিফিকেশ্যন বা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে অতি সহজতে পায় আৰু আজি ভিডিঅ'টোত এইখিনি কথাই আছিলে যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ